students, আজি আমি পঢ়িম ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েল বৈদ্যুতিক ক্ষেত্ৰ আৰু বিভৱৰ সম্পৰ্ক তাৰ কাৰণে আমি প্ৰথমতে দুখন ইকুইপটেনচিয়েল সাৰফেস লৈছো ইয়াত চোৱা পিকচাৰত ইকুইপটেনচিয়েল সাৰফেস দুখন সাৰফেস আছে আৰু দুইখন সাৰফেসে কিমান ডিসটেন্সত আছে dr ডিসটেন্সত আছে লোৱাৰ সাৰফেস খনৰ পটেনচিয়েল কিমান v আৰু আপাৰ সাৰফেস খনৰ পটেনচিয়েল হৈছে v - dv এতিয়া এই দুইখন ইকুইপটেনচিয়েল সাৰফেস ইলেক্ট্ৰিক ফিল্ড ইত আছে ই ডাইৰেকশন কোন পিনে হ'ব আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন সদায় হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল হয় গতিকে ইয়াত যেহেতু ওপৰৰ সাৰফেস খনৰ আপাৰ সাৰফেস খনৰ পটেনচিয়েল কম লোৱাৰ সাৰফেস খনৰ পটেনচিয়েল বেছি গতিকে ই ডাইৰেকশন আপওয়াৰ্ড ডাইৰেকশনত হ'ব আৰু ইকুইপটেনচিয়েল সাৰফেসৰ প্ৰপাৰ্টিজ পঢ়োতে আমি এটা কথা গম পাই আহিছো যে ইলেক্ট্ৰিক ফিল্ড সদায় ইকুইপটেনচিয়েল সাৰফেসৰ পাৰপেন্ডিকুলাৰ হৈ থাকে গতিকে ইয়াতো কি হ'ব ই ইলেক্ট্ৰিক ফিল্ডখন দুইখন ইকুইপটেনচিয়েল সাৰফেসৰে পাৰপেন্ডিকুলাৰ হৈ থাকিব গতিকে ই ডাইৰেকশন হ'ব সাৰফেস দুখনৰ পাৰপেন্ডিকুলাৰলি আপওয়াৰ্ড ডাইৰেকশনত ঠিক আছে এতিয়া আমি যদি আপাৰ যিখন সাৰফেস আছে ইকুইপটেনচিয়েল সাৰফেস আছে তাত আমি এটা পইণ্ট লৈছো a আৰু তাৰ তলত লোৱাৰ সাৰফেস খনৰ ওপৰত আন এটা পইণ্ট লৈছো b এতিয়া a যদি আমি এটা চাৰ্জ ৰাখো আমি যদি এটা ইউনিট পজিটিভ চাৰ্জ ৰাখো তেনেহলে সেই ইউনিট পজিটিভ চাৰ্জটোৰ ওপৰত কি হ'ব ইলেক্ট্ৰিক ফিল্ডখনে ফোর্স এপ্লাই কৰিব কিমান ফোর্স এপ্লাই কৰিব আমি এটা কথা জানো যদি ইলেক্ট্ৰিক ফিল্ড ই বা ই ভেক্টৰ ইলেক্ট্ৰিক ফিল্ড ইত যদি আমি কি চাৰ্জ ৰাখো কিউ চাৰ্জ ৰাখো তেনেহলে ফোর্স কিমান হয় ফোর্স হয় F bar = E Q হয় ঠিক আছে এতিয়া ইয়াত আমাৰ চাৰ্জ কিমান ইউনিট পজিটিভ চাৰ্জ গতিকে কিউৰ ভ্যালুটো আমাৰ কিমান +1 গতিকে ফোর্স কিমান হ'ব F = ফোর্স F হ'ব E হয় ফোর্স F কিহৰ সমান হ'ব E ৰ সমান হ'ব কেতিয়া E ৰ সমান হ'ব যেতিয়া আমি A পইণ্টত কি ৰাখো এটা ইউনিট পজিটিভ চাৰ্জ ৰাখো তাৰ ওপৰত এপ্লাই হোৱা ফোর্স F = E হ'ব আৰু ডাইৰেকশন কোন পিনে হ'ব আপওয়াৰ্ড ডাইৰেকশনত ই ডাইৰেকশনত হ'ব গতিকে চাৰ্জটোৰ ওপৰত কি হ'ব আপওয়াৰ্ড ডাইৰেকশনত ফোর্স হ'ব E এতিয়া এই চাৰ্জটো যদি আমি A পইণ্টৰ পৰা B পইণ্টলৈ লৈ আহো B পইণ্টলৈ আনিব লাগিলে আমি কি ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত আহিম গতিকে আমি A পইণ্টৰ পৰা B পইণ্টলৈ চাৰ্জটো আনোতে আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব আমি চাৰ্জটো কিমান ডিসটেন্স মুভ কৰিছো dr ডিসটেন্স এৰ পৰা b লৈ আনোতে dr ডিসটেন্স মুভ কৰিছো কিমান dr ডিসটেন্স মুভ কৰিলো আৰু তাৰ ওপৰত যেটো ফোর্স আছে সেই ফোর্সটো আছে আমাৰ E গতিকে আমাৰ ওয়ার্ক ডান কিমান হ'ব এৰ পৰা b লৈ আমি আনোতে যেটো ওয়ার্ক ডান কৰিব লাগে সেইটো ধৰি ললো আমাৰ WAB তেনেহলে WAB = কি আমি জানো ওয়ার্ক ডান = ফোর্স ইনটু ডিসটেন্স হয় ইয়াত ফোর্স আৰু ডিসটেন্স ফোর্সটো আছে আপওয়ার্ড ডাইৰেকশনত আৰু আহিছো আমি এৰ পৰা b লৈ ডাউনওয়ার্ড ডাইৰেকশনত গতিকে F আৰু dr দুইটা কি আছে অপোজিট ডাইৰেকশনত আছে যদি দুইটা অপোজিট ডাইৰেকশনত থাকে তেনেহলে হিহঁতৰ মাজৰ এংগলটো কি হ'ব মাজৰ এংগল F আৰু dr ৰ তোমাৰ এংগল বিটুইন F and dr কি হ'ব থিটা = 180 ডিগ্ৰী হ'ব ঠিক আছে কিমান হ'ল থিটা = 180 ডিগ্ৰী গতিকে আমি এটো কেনেকৈ লিখিব পাৰো WAB
এফ ডি আৰ আছেতো, তাক যদি আমি ভাঙি লিখোঁ কি হ'ব, এফ ডি আৰ কছ থিটা। থিটাৰ ঠাইত আমি কি লিখিম, এফ ডি আৰ কছ অফ 180 ডিগ্ৰী। কছ অফ 180 ডিগ্ৰীৰ ভেলু কিমান, কছ অফ 180 ডিগ্ৰীৰ ভেলু -1, গতিকে এইটো কি হ'ল মাইনাছ এফ ডি আৰ। এতিয়া এফৰ ঠাইত আমি কি লিখিব পাৰোঁ, ই লিখিব পাৰোঁ, that is this is equal to আমি কি পালোঁ, ই ডি আৰ পালোঁ। ঠিক আছে, আচ্ছা এতিয়া আমি কি পালোঁ যে ইউনিট পজিটিভ চাৰ্জটো এৰ পৰা বি লৈ আনোতে কিমান ৱৰ্ক ডান কৰোঁ আমি, মাইনাছ ই ডি আৰ ৱৰ্ক ডান আমি কৰোঁ। এতিয়া বাই ডেফিনেশ্যন আমি এটা কথা জানো যে দুটা পইণ্টৰ পটেনচিয়েল ডিফাৰেঞ্চৰ ডেফিনেশ্যনটো তোমালোকে আগতে পঢ়িছা, আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ। পটেনচিয়েল ডিফাৰেঞ্চ কি কয়, এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ ইউনিট পজিটিভ চাৰ্জ এটা নিবলৈ যিমান ৱৰ্ক ডান কৰিব লগা হয়, সেই ৱৰ্ক ডানখিনিকে দুইটা পইণ্টৰ পটেনচিয়েল ডিফাৰেঞ্চ বুলি কয়। এতিয়া আমি ইউনিট পজিটিভ চাৰ্জ এটা এৰ পৰা বি লৈ আনিছোঁ, আৰু এইদৰে এৰ পৰা বিলৈ আনোতে আমি ৱৰ্ক ডান কৰিছোঁ, আৰু সেই ৱৰ্ক ডানখিনি কি হ'ব, এ আৰু বিৰ পটেনচিয়েল ডিফাৰেঞ্চ হ'ব। গতিকে আমি ৱৰ্ক ডান এ বিক কি বুলি ক'ব পাৰোঁ, পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন এ এণ্ড বি। কিমান হ'ব, বিৰ পটেনচিয়েল আমাৰ কিমান আছে, বিৰ পটেনচিয়েল হ'ল ভি, আৰু এৰ পটেনচিয়েল কিমান, মাইনাছ ভি মাইনাছ ডি ভি। কৰিলে আমি কি পাম, এইটো হ'ব ডি ভি। এতিয়া চোৱা, আমি ডব্লিউ এ বি ইকুৱেল টু পালোঁ মাইনাছ ই ডি আৰ, আকৌ সেই ৱৰ্ক ডানখিনিয়ে হ'ল ডি ভি, গতিকে আমি কি লিখিব পাৰোঁ, ডি ভি ইকুৱেল টু মাইনাছ ই ডি আৰ, ডেট ইজ ই ইজ ইকুৱেল টু আমি কি পালোঁ, মাইনাছ ডি ভি বাই ডি আৰ। And this is the relation between electric field and potential. আৰু এইটোক কি বুলি কোৱা হয়, এই যিটো ডি ভি বাই ডি আৰ সেইটোক পটেনচিয়েল গ্ৰেডিয়েণ্ট বুলি কোৱা হয়। এই গোটেই কথাখিনি মই ইয়াত লিখি দিছোঁ চাবা। Potential at lower surface V, potential at upper surface V minus dV. If a unit positive charge is placed at point A, force exerted by the electric field E bar on the charge is F bar equal to E bar. Work done to bring the charge from A to B, WAB is equal to FDR cos theta. Then work done to bring a positive charge from A to B is the potential difference between the points, that is WAB is equal to VB minus VA. VB B পইণ্টত পটেনচিয়েল VBৰ ভেলু কিমান, ভি, আৰু ভি এৰ ভেলু কিমান, ভি মাইনাছ ডি ভি, ডেট ইজ দিছ ইজ ইকুৱেল টু ডি ভি। গতিকে আমি কি লিখিলোঁ, ডি ভি ইজ ইকুৱেল টু মাইনাছ ই ডি আৰ, দেয়াৰফৰ ই ইকুৱেল টু মাইনাছ ডি ভি বাই ডি আৰ। থেংক ইউ।